সংবিধান হত্যা দিৱসক লৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ অনুষ্ঠান দেশৰ জৰুৰীকালীন অৱস্থা ঘোষণাৰ 50টা বছৰ অতিক্ৰম উপলক্ষে পালন কৰা হৈছে সংবিধান হত্যা দিৱস। সংবিধান হত্যা দিৱস উপলক্ষে আইডিও ছবিগৃহত প্ৰদৰ্শিত হৈছে ছুটি ছবি প্ৰদৰ্শনৰ পাছতে মন্ত্ৰী বিমল বৰাৰ সংবাদমেল সম্বোধন। সংবাদমেলত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সময়ছোৱাত হোৱা জৰুৰীকালীন সময়ছোৱাত হত্যা কৰা হৈছিল সংবিধানৰ সকলো অধিকাৰ খৰ্ব কৰি চলিছিল এক প্ৰকাৰ ৰাজতন্ত্ৰ। সাংবাদিক সাহিত্যিক চিত্ৰ নিৰ্মাতা সংগঠনক সকলোকে প্ৰেৰণ কৰা হৈছিল কাৰাগাৰলৈ। চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে যাবলগীয়া হৈছিল কাৰাগাৰলৈ। সংবাদমেল পাতি এই মন্তব্য সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ। 50 বছৰৰ আগত আজিৰ এই দিনটোতে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আমাৰ দেশৰ সংবিধানক অৱমাননা কৰি সংবিধান হত্যা কৰি সমগ্ৰ দেশত যি অবৰ্ণনীয় পৰিৱেশ সৃষ্টি কৰিছিল, আমি আশা কৰোঁ এনেকুৱা অবৰ্ণনীয় পৰিৱেশ কেতিয়াও কোনোদিনেই আমাৰ দেশলৈ নাহক।